শৰৎকালৰ মধুময় চন্দাৱলী ৰাত্ৰি বৃন্দাবনত ভগৱান শ্ৰীকৃষ্ণই গোপীসৱৰ দ্বাৰা পৰিবেষ্টিত হৈ অনুষ্ঠিত কৰা অনংগগেলী ৰাস ক্ৰিয়াক বাৰোৱাৰী ৰাস মহোৎসৱৰ হিচাপে প্ৰতি বছৰে পৰম্পৰাগতভাৱে তৰণীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত পালন কৰি অহা হৈছে। যোৱাবাৰৰ দৰে এইবেলিও গৌৰৱোজ্জ্বল ৮৯ বছৰ অতিক্ৰম কৰা ৰাস মহোৎসৱটি অহা ২৯ কাতিৰ পৰা ৯ আঘোণলৈ ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি তুংগত কৰি তুলিছে উদ্যোক্তাসকলে। ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৯০ সংখ্যক তৰণীৰ ৰাস মহোৎসৱখনি প্ৰায় ৮০ লাখ টকা ব্যয় সাপেক্ষে সজাই তোলাৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে। তৰণীৰ ৰাস মহোৎসৱৰ উপলক্ষে বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছে উদ্যোক্তাসকলে। ৰাস মহোৎসৱৰ সকলো কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে সমূহ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দল সংগঠন আৰু ধৰ্মৱান ৰাইজৰ সহায় সহযোগিতা, দিহা পৰামৰ্শ আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। আমাৰ তৰণী বাৰোৱাৰী ৰাস মহোৎসৱৰ ৯০ সংখ্যক ৰাস মহোৎসৱ। এই ৰাস মহোৎসৱৰ আৰু বৰ্তমান আমাৰ প্ৰস্তুতি খুব ভালে চলি আছে। এই প্ৰস্তুতিত আমাৰ এটা মুখ্য তোৰণ হ'ব, তোৰণ এটা বনাই আছে আৰু মূৰ্তিসমূহ এতিয়া ৰিপেয়াৰিং আৰু নতুন মূৰ্তিও বনাই আছে। আৰু আমাৰ এইবেলি প্ৰথম কাৰ্যসূচী আছে ১৫ নৱেম্বৰ। ১৫ নৱেম্বৰত আমাৰ টোপত ধনী আছে, জাৰণ মোচন আছে। তাৰপিছত এনেকৈ আমাৰ ১৮ নৱেম্বৰত দিনাখন আধুনিক নৃত্য প্ৰতিযোগিতা আছে। আধুনিক নৃত্য প্ৰতিযোগিতাৰ আমি প্ৰথম প্ৰাইজ আমি ১৫,০০০ টকা ৰাখিছোঁ, দ্বিতীয় প্ৰাইজ ১০,০০০ টকা, তৃতীয় প্ৰাইজ ৭,০০০ টকা। তাৰপিছতে আমাৰ ২১ নৱেম্বৰ তাৰিখে আছে আমাৰ আয়তীসকলৰ এই দিহানাম প্ৰতিযোগিতা। তাৰপিছত আছে আমাৰ লোকেল যিখিনি আমাৰ সংগীত শিল্পী আছে তেখেতসকলৰ কাৰণে আমি ১৯ নৱেম্বৰ তাৰিখে আমি সাংস্কৃতিক সন্ধিয়া ৰাখিছোঁ। তাৰপিছতে আমাৰ ২২-২৩ত আছে সূৰ্য থিয়েটাৰ নাট প্ৰদৰ্শন। তাৰপিছতে ২৪ তাৰিখ আছে মৰ্মিতা মিত্ৰ আৰু তৰালী শৰ্মাৰ সংগীত অনুষ্ঠান। ২৫ তাৰিখ আছে বলিউডৰ ছিংগাৰ আমাৰ পৱনদীপ ৰাজনক মাতা হৈছে। এই ২৫ তাৰিখে আমাৰ ৰাস সমাপ্ত হ'ব। আৰু ইতিমধ্যে আমাৰ কেলকাতাৰ পৰা লাইটৰ ডেকৰেশ্যনৰ কাৰণে পাৰ্টি আহিছে, লাইটবোৰ লগাই আছে। এইবুলি আমাৰ লাইটৰো খুব সুন্দৰভাৱে প্ৰদৰ্শন হ'ব। আমাৰ প্ৰস্তুতি বৰ্তমান খুব ধুনীয়া চলি আছে। যিহেতু এইবাৰ ৯০ সংখ্যক, গতিকে এইবাৰ আপোনালোকৰ মুখ্য আকৰ্ষণ কি হ'ব? মুখ্য আকৰ্ষণটো আমাৰ বিশেষভাৱে লাইটতে আছে। আৰু এইটো আমাৰ সাংস্কৃতিক সন্ধিয়াৰ যিহেতু বলিউডৰ শিল্পী এইবাৰ প্ৰথম মাতিছোঁ, এইটো এটা আমাৰ মুখ্য আকৰ্ষণতে পৰিব। গতিকে আৰু আমাৰ স্বচ্ছতাটো আমি সদায় স্বচ্ছতাটো আমি অভিযান চলাই আছোঁ আৰু স্বচ্ছতাটো আমাক লাগিব। ৰাসখন আমি সুন্দৰভাৱে স্বচ্ছতাত পৰিৱেশতে ৰাখিম আৰু সেইটোৰ কাৰণে আমি এটা বিশেষভাৱে আমাৰ সংগঠন এটা আমি গঠন কৰি দিছোঁ। লগতে আমি অসমবাসী ৰাইজক আমাৰ এই ৰাস মহোৎসৱত উপস্থিত হৈ আমাক দিহা পৰামৰ্শৰ লগতে সহায় সহযোগিতা আৰু উৎসাহ যোগাই যাব বুলি আমি এই আপোনালোকৰ চেনেলৰ যোগেদি আমি সকলোকে নিমন্ত্ৰণ জনালোঁ। আৰু আমাৰ ওচৰৰে চুবুৰীয়া ৰাষ্ট্ৰৰ ভূটানৰ পৰা আমি বহু সংখ্যক ভক্তপ্ৰাণ ৰাইজ আমাৰ ইয়াত ভক্তপ্ৰাণ ৰাইজ উপস্থিত হয়। আৰু কিছুমান আমাৰ যিখিনি পৰ্যটকো বহুত আমাৰ ইয়ালৈ আহে। সেয়েহে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ ৰাইজক আমাক সহায় সহযোগিতা কৰিব বুলি আমি আহ্বান জনালোঁ।